পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু এতিয়া প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ বাবে দেখা গৈছে পাৰ ভঙা উৎসাহ আৰু মই উপস্থিত আছোঁ মাজবাটৰ চাপৰাবাৰী অঞ্চলত ইয়াত যিসকল কুঁহিয়াৰ কৃষক আছে তেওঁলোকৰ মাজত ব্যাপক ব্যস্ততা গুড় বনোৱাত ব্যস্ত হৈ পৰিছে তেওঁলোকে কাৰণ মাজবাটৰ গুড় বুলি ক'লেই বজাৰত এটা বিশেষ সুনাম আছে চাহিদা আছে মাজবাটৰ সুস্বাদু গুড় কাৰণ এই মাজবাটৰ গুড় নিৰ্ভেজাল সেইবাবেই মাজবাটৰ গুড়ৰ এক বিশেষ সুনাম আছে আৰু যেহেতু পদূলিমুখত হেঁপাহৰ ভোগালী বিহু আৰু ইয়াৰ কৃষকসকলে এতিয়া গুড় বনোৱাত ব্যস্ত হৈ পৰিছে আৰু বজাৰত তেওঁলোকে বিক্ৰী কৰিছে এইসমূহ গুড় মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম এনেধৰণে তেওঁলোকে এতিয়া ইয়াতে কুঁহিয়াৰ পেৰিছে আনপিনে গুড় তেওঁলোকে বনাইছে মাজবাটৰ যি গুড় এই গুড় নিৰ্ভেজাল গুড় বজাৰত ইয়াৰ সুকীয়া চাহিদা আছে আৰু দৰং ওদালগুৰি শোণিতপুৰকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলালৈ মাজবাটৰ যি নিৰ্ভেজাল গুড় তেওঁলোকে বিক্ৰী কৰে আৰু মই দেখুৱাইছোঁ এয়া মাজবাটৰ যি সুস্বাদু নিৰ্ভেজাল গুড় এনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে হেঁপাহৰ ভোগালীৰ বাবে প্ৰতি বছৰে বিশেষকৈ ভোগালীৰ বাবে তেওঁলোকে এনেধৰণে এতিয়া ব্যস্ত হৈ থকা পৰিলক্ষিত হয় আৰু তেওঁলোকে এইসমূহ গুড় বিক্ৰী কৰে মই দেখুৱাইছোঁ এইসমূহ গুড় সুস্বাদু গুড় তেওঁলোকে এনেধৰণে ইয়াতে প্ৰস্তুত কৰিছে বজাৰৰ বাবে আৰু মাজবাটৰ এই গুড়ৰ বিশেষ সুনাম আছে কৃষকগৰাকী আছে মই কথা পাতিম আপোনাৰ নামটো কি ৰামনিৱাস মালা কিমান বনালে এইবাৰ গুড় 15-20 কুইণ্টেল বৰ্তমান এতিয়া বিক্ৰী হ'ল হয় 15-20 কুইণ্টেল হয় ক'ত ক'ত গৈছে এইবাৰ 5 নৈ গৈছে তাৰপিছত গুৱাহাটীলৈকে লৈ গৈছে মানুহকেইটা যেতিয়া ইয়াত আলহীকেইটা আছিলে এইবিলাক লৈ যায় আৰু ধুনীয়া ৰিজাল্টটো পাইছে খাই আনন্দত হৈছে পাইকাৰী কিমানকৈ দিছে এইবাৰ 80 টকা কৰি দিছোঁ 80-70 এনেকৈ দিছোঁ হয় মাজবাটৰ গুড়ৰ এটা নাম আছে ছাৰ কিহৰ কাৰণে নাম আছে একটু ভাল গুড় কোনো ভেজাল নাই কোনো হেৰি নাই ধুনীয়া একদম অৰ্গেনিকৰ নিচিনা আছে ছাৰ সেইটো কাৰণে কিমান খেতিয়ক আছে ইয়াতে কুঁহিয়াৰ খেতিয়ক বহুতেই আছে ছাৰ চবে লাগি আছে বিহুৰ কাৰণে পুৰা পৰিশ্ৰম কৰি আছে এতিয়া শেষ পৰ্যায়ত পাইছে হয় ছাৰ শেষ পৰ্যায় আৰু বিহু আলে চবৰ কাৰণে বিহু চবে কিমান খেতি কৰিছে কুঁহিয়াৰ 14 বিঘামান কৰিছিলোঁ ছাৰ 14 বিঘা হয় উপাৰ্জন কেনেধৰণে উপাৰ্জন কিছুমান ভালো হয় কিছুমান অলপ পাতল হয় কিছুমান অলপ ভাল হয় এনেকুৱাই আৰু আপোনালোকে কুঁহিয়াৰ খেতিৰ লগতে জীৱন জীৱিকা নাই আৰু বেলেগ কিবা কৰে ধান খেতি ইমান নাই খালি খাবৰ কাৰণে অলপ কৰা হয় আৰু বাকী বাদ কুঁহিয়াৰ খেতিটো মেইন আৰু হয় ছাৰ এইবিলাকৰ পৰা ল'ৰা ছোৱালী পঢ়োৱা লিখোৱা চব কামেই হয় তাৰ পৰাই ছাৰ চৰকাৰী কিবা সহযোগিতা এতিয়ালৈকে একো পোৱা নাই ছাৰ পোৱা নাই ছাৰ কিমান খেতিয়ক আছে টোটেল খেতিয়ক এইটো গাঁৱতে বহুতে খেতিয়ক আছিল কিন্তু দামটো নোপোৱাৰ কাৰণে একেবাৰে মানে 2-3 জনে থাকি গ'ল ছাৰ 15-20 জন আছিলে আপোনাৰ নামটো কি ৰামনিৱাস মালা হয় ছাৰ ৰামনিৱাস মালা হয় ছাৰ নিশ্চয়কৈ ৰামনিৱাস মালাই এইবেলি ভোগালীৰ বাবে 15 কুইণ্টেল গুড় প্ৰস্তুত কৰিছে আৰু এনেধৰণে তেওঁলোকে ইতিমধ্যেই বিক্ৰী কৰি প্ৰায় শেষ কৰিছে এইসমূহ মাজবাটৰ যি নিৰ্ভেজাল গুড় আৰু ইয়াত বহু কৃষক আছে শতাধিক কৃষক আছে কিন্তু সম্প্ৰতি তেওঁলোকে বহুতেই এই গুড় যি কুঁহিয়াৰ খেতি তেওঁলোকে এৰিছে আন কিছুৱে তেওঁলোকে কৰি আহিছে আৰু যিহেতু পদূলিমুখত ভোগালী বিহু আৰু ভোগালীৰ যি বাবে তেওঁলোকে গুড় প্ৰস্তুত কৰিছিলে আৰু প্ৰায় বিক্ৰী কৰি শেষ কৰিছে মাজবাটৰ নিৰ্ভেজাল সুস্বাদু গুড় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ